আমি দুটা অভিযান চলাইছিলোঁ আৰু এই অভিযান কালত আমি দুজনকৈ ব্যক্তিক আমি ভুৱা চিকিৎসকক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'লোঁ। দুইজন ব্যক্তি বেলেগ বেলেগ স্থানত তেওঁলোকৰ নিজৰ এজন কোৱালিফাইড বা ডিগ্ৰীধাৰী ডক্টৰ হিচাপে তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াই আছিলে। তাৰে এজনৰ নাম হ'ল নিহাৰ হুছেইন মাজৰ ভূঞা, তেওঁ 35 বছৰ বয়স। তেওঁৰ পিতৃৰ নাম হ'ল নুৰুদ্দিন মাজৰ ভূঞা, বৰখলা পাৰ্ট 2। তেখেতক যেতিয়া আমি সোধপোছ কৰোঁ, তেখেতক দেখিছোঁ তেওঁ MBBS-ৰটো কাগজ তেওঁ আছে, পেড আছে, তাৰ লগতে তেওঁ MD আৰু DMA বুলি এইকেইটা তেওঁ পেডত তেওঁ লিখি তেওঁ ভুৱা চিকিৎসা চলাই আছিলে আৰু সৰ্বসাধাৰণ ৰোগীক তেওঁ আৰ্থিকভাৱে শোষণ কৰি আছিলে। আৰু তেওঁৰ যিটো ফাৰ্মাচী আছিলে, সেই ফাৰ্মাচীটোৰ নাম হ'ল দিলছান ড্ৰাগছ আৰু এটা আছিলে সানিয়া ড্ৰাগছ। এই দুটা ড্ৰাগছৰ যিটো ফাৰ্মাচী খুলি তেওঁ তাতে নিজৰ চেম্বাৰ খুলি তাত তেওঁ চিকিৎসা আগবঢ়াই আছিলে।